নমস্কাৰ সকলোৱে চাগে মাঘ বিহু উদযাপন কৰি আছে আজি যেহেতু মাঘৰ 1 তাৰিখ গতিকে সকলোৰে বিহু চাগে ভালে ভালে গৈছে এটা অতি দৰকাৰী কথা এটা মোৰ মনত পৰিলে সেই কাৰণে মই এই ভিডিঅ'টো বনাইছো আপোনালোকে অনুগ্ৰহ কৰি ভাল পাব বুলি আশা থাকিল আমি যে মাঘ বিহুত এবিধ বস্তু খাওঁ সেই বস্তুবিধৰ নাম হৈছে মাটি দাইলৰ লগত কাঠআলু এই কাঠআলুটো খুব টেষ্টি হয় খুব খাবলৈ সোৱাদ লগা এই কাঠআলুৰ বিষয়ে অলপ জনাব বিচাৰিছো যেহেতু মই বিভিন্ন কিতাপ অধ্যয়ন কৰি পাইছিলো যে মাঘ বিহুৰ সময়তহে কাঠআলু খোৱা হয় কিয় খোৱা হয় কাঠআলুটো এটা আমাৰ অতি পুৰণি জনবিশ্বাস আছে যে যদি বিহুৰ সময়ত কাঠআলু খোৱা নাযায় নাখায় বা তেনেকুৱা হয় তেতিয়াহলে মানুহটো গাহৰি হৈ যায় বুলি এটা বিশ্বাস আছে গাহৰি পিগ এটা এটা জনবিশ্বাস কিন্তু এটো এটা আদিম যুগৰ পৰা চলি অহা এটা মানুহে বিশ্বাস কৰিছে যে যদি বিহুৰ সময়ত যদি কাঠআলু নাখায় তেনেহলে হেতু মানে মানুহজন গাহৰি হৈ যায় বুলি এটা বিশ্বাস আছে বাৰু যি নহওক তদুপৰি কাঠআলুৰ কিছুমান ঔষধি গুণো আছে আৰু কাঠআলুটো যদি এই বিহুৰ সময়ত কিয় খোৱা হয় যে বিহুৰ সময়ত আমি আমাৰ খাদ্য বহুত থাকে মাছ মাংসৰ পৰা বিভিন্ন খাদ্যৰ আইটেম থাকে মাছ মাংস দাইল ভাত এইবিলাক বহুত থাকে গতিকে কন্টিনিউ এইবিলাক খাই থাকিলে আমাৰ হজম কৰিবৰ কাৰণে এই কাঠআলুটো যদি খাই দিয়া হয় দাইলৰ লগত তেতিয়াহলে আমাৰ হজম শক্তিটো বৃদ্ধি হয় কাঠআলুৱে হেতু এটা উপকাৰিতা গুণ যেহেতু আমি বিহুৰ সময়ত যেহেতু এটো ভোগালী বিহু গতিকে ভোগালী বিহুৰ সময়ত আমি আমাৰ খাদ্য নিশ্চয় বেছিকৈ খোৱা হয় মাছ মাংস আদিৰ পৰা বিভিন্ন আইটেম থাকে ঘৰত তদুপৰি বিভিন্ন অনুষ্ঠানো থাকে নামঘৰতে হওক বা ৰাইজৰ অনুষ্ঠানেই হওক বিভিন্ন খাদ্য খাই থকা হয় তেনেস্থলত যদি আমি দাইলত যদি আমি কাঠআলু দি খাওঁ তেতিয়াহলে আমাৰ হজমিটো যিটো হজমৰ কেপাসিটি হজম শক্তিটো খুব সোনকালে হয় ডাইজেষ্ট সিস্টেমটো আমাৰ ভালে থাকে আৰু হয়তো জানিব পাৰে বহুতে কিন্তু কাঠআলুৰ ইংৰাজী নাম আছে YAM YAM তো খুব দৰকাৰী এনে কলো আৰু ইংৰাজীটো জানিব লাগে ইয়াম বুলি কোৱা হয় কাঠআলুক গতিকে এইখিনিয়ে মোৰ মনত পৰিলে গতিকে ভিডিঅ'টো বনালো আশা কৰো আপোনালোকে সকলোৱে ভাল পাব আৰু সকলোটিলৈ মাঘ বিহুৰ আন্তৰিক শুভকামনা থাকিল ধন্যবাদ